কণ্ঠত ৰঙা লাগে কণ্ঠত ৰঙা দাদা কণ্ঠত ৰঙা लाइफ कटे मजे से जब क्रू का म्यूजिक चले একো নাই হেপি হোলি टू काफी হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম জেজে অন্য এটি ভিডিঅ'লৈ আজি যিহেতু হোলী সেয়েহে সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ আৰু আমি এতিয়া হোলী খেলিব গৈ আছোঁ চাৰিজন ইফালে অৰিন্দম আছে আৰু এয়া হৈছে হীৰক আৰু মিঠু আৰু সকলোকে হোলীৰ শুভেচ্ছা জনাই আমি আজি গৈ আছোঁ বালিপাৰালৈ হোলী খেলিব নিয়নে আমাক ইনভাইট কৰিছিলে আৰু তাতে খানা এটা এৰেঞ্জ কৰিছে সেইবাবে নিয়নক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে তেজপুৰস্থিত বালিপাৰা এয়া বালিপাৰা হৈছে টাউন আৰু ইয়াতে এইখন হৈছে অইল পুলিচৰ শৰাইখন আৰু এনেকৈ আমি পাই গ'লোঁ ডেষ্টিনেশ্যন এটা গাহৰি মাংস বনাই আছে আৰু অলপ মিঠুৱে ডান্স কৰিলে অলপ যিহেতু অলপ এনজয় কৰিলে ভাল লাগে সেয়েহে মোকো এতিয়া দিলে অলৰেডি মানে সানিলেই ইমান ফাকুৱা ইমান খেলিলোঁ আৰু এতিয়া হীৰকে আকৌ পুনৰ দিছে উপায় নাই কি কৰিম আৰু এনেকৈ হোলী খেলিলোঁ খেলি খুবেই ভাল লাগিলে আৰু সকলোৱে অলপ মিলিজুলি ডান্স চান্স কৰিলোঁ যিমান যি নহওক অলপ এনজয় কৰিলে এনেই ভাল লাগে মনবিলাক সেয়েহে এনেকৈ হোলী খেলোঁ এইটো হৈছে নিৰণ কি সুন্দৰ ভাংগলা ডান্স মাৰিছে আৰু এইটো ইন্দু আৰু এইটো মিঠুৱে পূৰা ইন্দুক হোলী লগালে আৰু ইয়াক ইনভাইট কৰিছোঁ যদি ই নগ'ল সেইবাবে আমি এতিয়া উলিয়াই লৈ আমি তেজপুৰ অভিমুখে গৈ আছোঁ তেজপুৰ টাউন আৰু অলপমান ঘূৰিলোঁ এয়া হৈছে তেজপুৰস্থিত মহাভৈৰৱ মন্দিৰ তেখেতক দৰ্শন কৰি আমি পুনৰ ব'লা 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 এয়া হৈছে গণেশ ঘাট আমি এতিয়া গণেশ ঘাটলৈ গৈ আছোঁ সুন্দৰভাৱে কি সুন্দৰ এই গণেশ বাবা কি বাহিৰৰে আমি এনেদৰে এবাৰ প্ৰদক্ষিণ কৰি আমি পুনৰ গৈ পালোঁ এয়া হৈছে তেজপুৰস্থিত অগ্নিগড় এইটো হৈছে গড় বান ৰজাই বনাইছিলে তেজপুৰখনৰ যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিবলৈ গৈছিল তেতিয়া অগ্নিৰে গোটেই ইয়াৰ পৰাই অগ্নিৰে বান দি গৈছিলে আৰু সেয়ে বান ৰজাই এই অগ্নিগড় পাহাৰখন এনেদৰে নিৰ্মাণ কৰিছিলে এয়া হৈছে অগ্নিগড় পাহাৰৰ এইখন উদ্যানখন ইয়াতে বহুতো বিভিন্ন ধৰণৰ যাত্ৰী আহে আৰু এনেকৈ আমি গৈ গৈ পালোঁ তেজপুৰস্থিত জাহাজ ঘাট আৰু জাহাজ ঘাটলৈ গ'লোঁ তাতে এতিয়া বৰ্তমান জাহাজ নাই যদিও আছে দুই এখন গাড়ী আৰু এনেকৈ গৈ গৈ আমি পালোঁ তেজপুৰত যি ব্ৰহ্মপুত্ৰ নদীটো ব্ৰহ্মপুত্ৰ নদীটো আমি পাৰে পাৰে এনেকৈ গ'লোঁ তাত মন্দিৰ দেখা পালোঁ খুব ভাল লাগিলে আৰু ইয়াৰ চাৰিওফালে বৰ ধুনীয়া পৰিৱেশ আৰু এইটো হৈছে বহুত পুৰণা ট্ৰেইন ষ্টেচনটো এতিয়া বৰ্তমান ট্ৰেইন ষ্টেচনটো বন্ধ হৈ আছে নাজানো কেতিয়া খোলে কৰিলে ভালেই হয় আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীটো আৰু এনেকৈ ছাইডেৰে গৈ গৈ আমি পালোঁ তেজপুৰত থকা ITI কলেজখন যিখন কলেজ বহুত পুৰণা কলেজ বৰ্তমান অসমত বহুতো নাম জনা এই কলেজখন তেজপুৰ ITI বুলি ক'লে আৰু কলেজৰ বেৰৰ ছাইডে ছাইডে আমি গৈ গৈ পালোঁ অন্য এটি ডেষ্টিনেশ্যন বুলি ক'লে তেজপুৰত থকা হজৰাপাৰ ষ্টেডিয়ামৰ লগতে এটা পুখুৰী এটা আছে আৰু তাত আমি গৈ ওলালোঁ আটাইকেইটা কিন্তু এয়া হৈছে হজৰাপাৰ ষ্টেডিয়াম নতুনকৈ বনি আছে খুব সুন্দৰকৈ আৰ্ট ফিলিঙৰ কাম কৰি আছে আৰু ইয়াতে এটি পুখুৰী আছে আৰু জানিব পৰা মতে ইয়াতে 70 একৰ মাটিৰ এই পুখুৰীটো এয়া হৈছে সেই হজৰাপাৰ পুখুৰীটো আৰু ইয়াতে আমি সকলোৱে গা ধুম বুলি যোৱা নাছিলোঁ এনে চাবলৈ গৈছিলোঁ এইটো ষ্টেডিয়ামটো বৰ্তমান বনি আছে ইফালে ষ্টেডিয়ামৰ ষ্টেপ হৈ গৈছে আৰু ইয়াতে আৰ্ট ফিলিঙৰ কাম চলি আছে আমি সকলোৱে ভাবি ল'লোঁ যে গাটো ধুব পাৰি কিন্তু দুজনে গা পা ধোৱাৰ বাবে আমিও অকণমান দিলোঁ কিন্তু ইয়াতে একচুৱেলি গা ধোৱাটো নিষেধ বুলি ক'ব লাগিব আমি এটা ফাকুৱা বুলি আজি তেজপুৰ হজৰাপাৰত পুখুৰী আজি আমি ওলাই গা ধুই আছোঁ এতিয়া এইফালে আছে মিঠু এইফালে আছে হীৰক আৰু এটা ল'ৰা আহি আছে এইফালে এইটো দেখিছে
এইটো কবই আহিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল এয়া আমাৰ মিঠু অনুভৱ কেনেকুৱা একদম ধুনীয়া আজিকালি প্ৰজন্মই এতিয়া পুখুৰীত গা ধুব নাপায়ে কিন্তু বহুত দিনৰ মূৰত এনজয় কৰিলো আজি পুখুৰী এটাত পিছল বহুত ভাল লাগিছে। এই গগৈ। মেইন মানুহ আহি আছে আজি এতিয়া 10 বছৰ মূৰত ইফালে ইয়াতে গা ধুব আহিছে ইয়াতে আই টি কৰা চলি হা আজি খুব সুন্দৰ ধন্যবাদ ইয়াতে সমাপ্ত মাৰিলোঁ সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ লগতে আগন্তুক ৰঙালী বিহুৰ ওলগ জনাই আজিলৈ বাই বাই পুনৰ এটি ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই অসম